হয়, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ দুটাকৈ কাৰ্যসূচীৰে অসমত আজি উপস্থিত হ'বহি আৰু প্ৰথমটো কাৰ্যসূচী লখিমপুৰৰ যি জনসভা এই জনসভাত অংশগ্ৰহণ কৰিব আৰু এই জনসভাস্থলীত এই মুহূৰ্তত মই উপস্থিত হৈছোহি। পুৱাৰ ভাগৰ দৃশ্য মই দেখুৱাই আছোঁ। এনেদৰে আচলতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ এক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই চুকুলবৰীয়া খেলপথাৰৰ দৃশ্য দেখুৱাই আছোঁ। এনেদৰে আচলতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি দুটাকৈ কাৰ্যসূচীৰে উপস্থিত হ'বহি অসমত আৰু অসমত উপস্থিত হোৱাৰ প্ৰথমটো কাৰ্যসূচী আচলতে ক'ব লাগিব চুকুলবৰীয়াত যি 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ এক নিৰ্বাচনী বিশাল জনসভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকী আৰু তাৰ পিছতে আচলতে তিনিচুকীয়ালৈ ৰাওনা হ'ব। এক বিশেষ বিমানেৰে লীলাবাৰীত অৱতৰণ কৰিব গৃহমন্ত্ৰীগৰাকী আৰু গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন কেইবাগৰাকী আচলতে মন্ত্ৰী বিধায়ক উপস্থিত থাকিব আৰু এই মুহূৰ্তত মই পুৱাৰ ভাগৰ দৃশ্য দেখুৱাই আছোঁ। এই মুহূৰ্তত এনেদৰে আচলতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। চুকুলবৰীয়া খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাস্থলীৰ পৰিৱেশ মই দেখুৱাই আছোঁ। প্ৰথম খবৰ দৰ্শকসকলক এনেদৰে আচলতে গৃহমন্ত্ৰী অমিত শ্বাহ আগমনক লৈ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। কাৰণ ক'ব লাগিব দুটাকৈ কাৰ্যসূচীৰে অসমত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰথমটো কাৰ্যসূচী লখিমপুৰৰ চুকুলবৰীয়াৰ খেলপথাৰত অনুষ্ঠিত হ'ব এক জনসভা আৰু জনসভাত 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব আৰু সেই যি জনসভাস্থলীৰ পুৱাৰ ভাগৰ পৰিৱেশ মই দেখুৱাই আছোঁ। প্ৰথম খবৰ দৰ্শকসকলক এনেদৰে আচলতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে আৰু এখন বিশেষ বিমানেৰে আচলতে লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰ পিছতেই এই চুকুলবৰীয়াস্থিত যি আচলতে জনসভাস্থলীত উপস্থিত হৈ 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছতে আচলতে লখিমপুৰৰ পৰা তিনিচুকীয়ালৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু যাৰ বাবে এই মুহূৰ্তত চুকুলবৰীয়া খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাস্থলীত এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে দৃশ্য দেখুৱাই আছোঁ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, আইন শৃংখলা অৱনতি নঘটে তাৰ প্ৰতি দৃষ্টি ৰাখি এনেদৰে আচলতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ। কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি দিনৰ প্ৰায় 1:30 বজাত এক বিশেষ বিমানেৰে লীলাবাৰী বিমানবন্দৰত উপস্থিত হ'ব আৰু তাৰ পিছতে চুকুলবৰীয়াত যি জনসভাত অংশগ্ৰহণ কৰি 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু ইয়াৰ পিছতে আচলতে তিনিচুকীয়ালৈ ৰাওনা হ'ব আৰু এই মুহূৰ্তত মই যিহেতু পুৱাৰ ভাগৰ দৃশ্য দেখুৱাই আছোঁ এনেদৰে আচলতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। চুকুলবৰীয়াত অনুষ্ঠিত হ'ব লগা যি জনসভাস্থলীৰ পৰিৱেশ মই দেখুৱাই আছোঁ। প্ৰথম খবৰ দৰ্শকসকলক পুৱাৰ ভাগৰ দৃশ্য মই দেখুৱাই আছোঁ। এনেদৰে আচলতে যাতে আইন শৃংখলা অৱনতি নঘটে বা কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবে এনেদৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। এই চুকুলবৰীয়া খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া যি জনসভাস্থলীৰ চৌপাশে আৰু এই মুহূৰ্তত মই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ আচলতে লখিমপুৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক যি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰিৱেশ বা জনসভাত অংশ লোৱাৰ যি আচলতে সামগ্ৰিক পৰিৱেশ প্ৰথম খবৰ দৰ্শকসকলক মই দেখাবলৈ চেষ্টা কৰিলোঁ।